মই কোনো সংসদৰ নাম ক'ব খোজা নাই। অসমৰ এজন সাংসদে 15 দিন ইছলামাবাদত থকাৰ তথ্য অসম চৰকাৰৰ হাতত আছে। ৰাইজৰ চকুৰ পৰা আঁতৰি পাঞ্জাৱৰ আটাৰী বৰ্ডাৰ পোষ্টেদি MP গৰাকী পাকিস্তানত গৈছিলে। গেটৰ আনপাৰে কোনে তেওঁক ৰিচিভ কৰিবৰ কাৰণে ৰখি আছিলে, কিহৰ কাৰণে? ইছলামাবাদ ইজ এ জাৰ্নি অফ লং জাৰ্নি ফ্ৰম আটাৰী। কোনে তেওঁক ইছলামাবাদলৈকে লৈ গ'ল আৰু তাত কি কৰি আছিলে, এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰি আছোঁ। দ্বিতীয়তে, সেই সময়ছোৱাতে তেখেতে নেপাললৈ গৈছিল আৰু সেই সময়ত নেপাল ISIৰ যথেষ্ট এক্টিভিটি আছিলে। নেপালত তেওঁৰ কোনো পাব্লিক এংগেজমেণ্ট আমাৰ নটিছত নাছিলে। হলিডেৰ কাৰণে গ'লে ইউজুৱেলি ফেমিলিৰ সৈতে যায়। ইট ৱাজ এ ইণ্ডিভিজুৱেল ট্ৰিপ। দুইটা ট্ৰিপৰ কিবা সম্পৰ্ক আছে নেকি, তাকো আমি চাব চেষ্টা কৰি আছোঁ। তৃতীয়তে, তেখেতৰ পত্নী পাকিস্তানত কাম কৰিছিল। তেখেত নতুন দিল্লীলৈ আহে আৰু আন এটা অনুষ্ঠানত যোগদান কৰে। কিন্তু নতুন দিল্লীত কাম কৰি থকা অনুষ্ঠানটোৰ এনেকুৱা এটা অনুষ্ঠান যে তেওঁলোকলৈকে পাকিস্তানৰ পৰা প্ৰতি মাহে টকা আহে আৰু সংসদগৰাকীৰ পত্নীক সেই টকাৰে দৰমহা দিয়া হয়। এই গোটেইখিনি কথা ডকুমেণ্টছ, বেংকছ একাউণ্টছ সকলো অসম পুলিচৰ হাতত আছে। আৰু সংস্থাটোৰ পৰিচালকসকলক আমি যেতিয়া ইণ্টাৰোগেট কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে এই ব্যক্তিগৰাকীক চাকৰিত লোৱাৰ আমাৰ কোনো প্ৰয়োজনীয়তা নাছিল, সেইকাৰণে আমি কোনো টকা খৰচ কৰিব খোজা নাছিলোঁ। তেতিয়া পাকিস্তানৰ পৰা আমাক কোৱা হৈছিল যে গোটেই দৰমহাটো আমি দিম, আপোনালোকে তেওঁক চাকৰিত ৰাখক। এই গোটেই কথাখিনি ৰেকৰ্ডত আছে। গতিকে ছেপ্টেম্বৰলৈকে মই ভাবোঁ আৰু বহুত কথা পোহৰলৈ আহিব। মই কোনো সংসদৰ নাম ক'ব খোজা নাই। অসমৰ এজন সাংসদে 15 দিন ইছলামাবাদত থকাৰ তথ্য অসম চৰকাৰৰ হাতত আছে। ৰাইজৰ চকুৰ পৰা আঁতৰি পাঞ্জাৱৰ আটাৰী বৰ্ডাৰ পোষ্টেদি MP গৰাকী পাকিস্তানত গৈছিলে। গেটৰ আনপাৰে কোনে তেওঁক ৰিচিভ কৰিবৰ কাৰণে ৰখি আছিলে, কিহৰ কাৰণে? ইছলামাবাদ ইজ এ জাৰ্নি অফ লং জাৰ্নি ফ্ৰম আটাৰী। কোনে তেওঁক ইছলামাবাদলৈকে লৈ গ'ল আৰু তাত কি কৰি আছিলে, এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰি আছোঁ। দ্বিতীয়তে, সেই সময়ছোৱাতে তেখেতে নেপাললৈ গৈছিল আৰু সেই সময়ত নেপাল ISIৰ যথেষ্ট এক্টিভিটি আছিলে। নেপালত তেওঁৰ কোনো পাব্লিক এংগেজমেণ্ট আমাৰ নটিছত নাছিলে। হলিডেৰ কাৰণে গ'লে ইউজুৱেলি ফেমিলিৰ সৈতে যায়। ইট ৱাজ এ ইণ্ডিভিজুৱেল ট্ৰিপ। দুইটা ট্ৰিপৰ কিবা সম্পৰ্ক আছে নেকি, তাকো আমি চাব চেষ্টা কৰি আছোঁ। তৃতীয়তে, তেখেতৰ পত্নী পাকিস্তানত কাম কৰিছিল। তেখেত নতুন দিল্লীলৈ আহে আৰু আন এটা অনুষ্ঠানত যোগদান কৰে। কিন্তু নতুন দিল্লীত কাম কৰি থকা অনুষ্ঠানটোৰ এনেকুৱা এটা অনুষ্ঠান যে তেওঁলোকলৈকে পাকিস্তানৰ পৰা প্ৰতি মাহে টকা আহে আৰু সংসদগৰাকীৰ পত্নীক সেই টকাৰে দৰমহা দিয়া হয়। এই গোটেইখিনি কথা ডকুমেণ্টছ, বেংকছ একাউণ্টছ সকলো অসম পুলিচৰ হাতত আছে। আৰু সংস্থাটোৰ পৰিচালকসকলক আমি যেতিয়া ইণ্টাৰোগেট কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে এই ব্যক্তিগৰাকীক চাকৰিত লোৱাৰ আমাৰ কোনো প্ৰয়োজনীয়তা নাছিল, সেইকাৰণে আমি কোনো টকা খৰচ কৰিব খোজা নাছিলোঁ। তেতিয়া পাকিস্তানৰ পৰা আমাক কোৱা হৈছিল যে গোটেই দৰমহাটো আমি দিম, আপোনালোকে তেওঁক চাকৰিত ৰাখক। এই গোটেই কথাখিনি ৰেকৰ্ডত আছে। গতিকে ছেপ্টেম্বৰলৈকে মই ভাবোঁ আৰু বহুত কথা পোহৰলৈ আহিব।